গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছো। আৰু ৰাতিপুৱাতে ওলালো ওচৰৰে দোকান এখনত চাহ খাবলৈ। যিহেতু মই এইকেইদিন ছুটিত আছিলো আৰু যোৱাকালি সন্ধিয়া মই জইন কৰিছো আৰু জইন কৰাৰ লগতে গম পাইছো মোৰ আজি ৰাতিপুৱাৰ পৰা ডিউটি আছে। ডিউটিটো এনেকুৱা ধৰণৰ, আজি ৰাতিপুৱা সোমাম, কালি ৰাতিপুৱা ওলাম, মানে মোৰ 24 ঘণ্টা ডিউটি আছে। গতিকে বাহিৰলৈ আহিব নোৱাৰো, সেইকাৰণে এতিয়া চাহ একাপ খাই ললো, কিছুমান লাগতিয়াল বস্তু লৈ ললো। বাকি ইয়াতে আমাৰ ৰিফ্ৰেছাৰ পাৰ্টি ট্ৰেইনিং চলি আছে। হয়তো আপোনালোকে ভাবিব পাৰে আমাৰ কেৱল এবাৰে ট্ৰেইনিং হয়, তেনে ধৰণৰ কথা নহয়। আমাৰ ট্ৰেইনিং চলি থাকে, নানা ধৰণৰ ট্ৰেইনিং আছে, আপোনালোকে ভিতৰত আহিলে গম পাব। আৰু আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' আগৰ পৰা চাই তেওঁলোকে গম পাব যে আমাৰ ইয়াতে চিকাৰী বুলি কুকুৰ এজনী আছে আৰু তাইৰ পোৱালি এইকেইটা খুব ধুনীয়া ধুনীয়া পোৱালি, একদম এক্টিভ, খুব দৌৰি থাকে। যিহেতু মই ছুটিত গৈছিলো আৰু মই গম পোৱা নাছিলো যে আমাৰ ৰুম শিফ্ট হৈছে, তো আমাৰ ৰুমটো বেলেগ এঠাইলৈ নিয়া হৈছে, যিহেতু ইয়াতে কাম চলি আছে। আৰু ৰাতিয়ে মোৰ কিছুমান বস্তু নিলো, তথাপিও সৰু সুৰা থাকি গৈছিলে আৰু এতিয়া লৈ যাওঁ ওপৰলৈ আৰু নতুন ৰুমটোৰ অকণমান পৰিৱেশ দেখাই দিছো আপোনালোক। তো এইটোৱে আমাৰ ৰুম, আৰু এইটো আমাৰ নহয় একচুৱেলি, আমাৰটো ছাইডত আছে আৰু এইটো আমাৰ লগৰ কেইজনৰ, 3জন আছে ইয়াতে। আৰু ই অনুকূলৰে মোৰ লগতে ডিউটি আছে আজি। আৰু এইফালে চিধা চিধি গ'লে আমাৰ ৰুমটো। যিহেতু কালি সন্ধিয়া মই আহি পাওঁতে অলপ পলম হ'ল, সেই গতিকে ৰুমটো ইমান চিজিল কৰিব পৰা নাই, যেনে তেনে থাকিব পৰাকৈ এইবিলাক ব্যৱস্থা কৰি ল'লো, লোহা চোহা পাইপ চাইপ লগাই। গা পা ধুই ব্ৰেকফাষ্ট কৰি আমি দুয়োটা ডিউটিলৈ ওলালো আৰু আজি ৰাতিপুৱা সোমাই কালি ৰাতিপুৱা ওলাম। আৰু যি টি ভিডিঅ' দি থাকিব নোৱাৰি, সেই গতিকে বেয়া নাপাব, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি কমেণ্ট এটা কৰিব। ধন্যবাদ।